অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আৰু কৰ্মশ্ৰেষ্ঠ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কৈছোঁ। আৰু ইয়াত কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্টে আহি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চাৰ্টিফিকেট দিবলৈ আমি ইয়াক প্ৰয়োজন বোধ কৰা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি কাম কৰিছে সম্পূৰ্ণ অসমীয়াৰ হৈ কাম কৰিছে আৰু অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিছে। গতিকে অসমীয়া আৰু অসমৰ যদি কোনোবাই বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট আহি পেলাই যদি হিমন্ত বিশ্ব শৰ্মা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পিছত এজন অসমীয়া হিচাপে আমি তেওঁৰ প্ৰতিটো কামত আমি আছিলোঁ আৰু ভৱিষ্যতে থাকিম। কোনোবা যদি বাংলাদেশী জেহাদী গ্ৰুপ আহি এই মাদানীৰ নিচিনা গ্ৰুপ আহি ইয়াত যদি অসমৰ কোনোবা অসমীয়াক যদি ৰঙা চকু দেখুৱাবলৈ হয় তেনেকুৱা ৰঙা চকু নাথাকিব, তেনেকুৱা মানুহ নাথাকিব বুলি আমি অসমীয়া যুৱ মঞ্চ আজি স্পষ্ট ভাষাৰে কৈ দিছোঁ। আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদে কাম নহ'ব, কাৰণ এইখন অসম হয়, এখন বাংলাদেশ বা পাকিস্তান নহয়। ইয়াত কোনোবা বাংলাদেশ পাকিস্তানৰ এজেণ্ট আহিব আৰু এনেকুৱা কিছুমান কথা ক'ব, এনেকুৱা টুলুঙা মন্তব্য নিদিবলৈ কৈছোঁ। অসমত যিমান এইবিলাক গ্ৰুপ আছে জেহাদী গ্ৰুপ, এই গ্ৰুপবিলাকক অসম চৰকাৰক আমি ভাঙি পেলাবৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে এই মাদানী নে এইটো কোনটো জেহাদীটো যোনটোৱে বাংলাদেশ আৰু পাকিস্তানৰ ছাপৰ্ট লৈ পেলাই অসমৰ কথা বেয়াকৈ কৈ আছে, এই বাংলাদেশৰ ছাপৰ্টাৰটোক অতি সোনকালে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াক মানে তিহাৰ জেললৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ। কি আছোঁ মুখ্যমন্ত্ৰীক সিহঁতে অপসাৰণ কৰিবলৈ ক'ত দাবী পালে? যি মুখ্যমন্ত্ৰীয়ে অসমৰ বাংলাদেশীক উচ্ছেদ কৰিছে, বেদখলকাৰীক খেদি পঠিয়াইছে। আজি আমি অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আৰু অসমীয়া যুৱ মঞ্চই স্পষ্ট কথা, আমি প্ৰয়োজন হ'লে জমিয়তৰ লগত আৰু মাদানীৰ লগত আমি অসমীয়া যুৱ মঞ্চই যুদ্ধ কৰিবলৈ ৰেডি হৈ আছোঁ। মুখ্যমন্ত্ৰীৰ সহযোগত আৰু অসমত যিমান এই জমিয়তৰ সদস্য আছে আৰু জমিয়তৰ কৰ্মকৰ্তা আছে, আমি জমিয়তৰ অসমত য'ত য'ত কাৰ্যালয় আছে অসমীয়া যুৱ মঞ্চই ঘাৰ কৰি ভাঙি দিবলৈ আমি যদি প্ৰয়োজন হয় আমি জমিয়তৰ কাৰ্যালয় অসমত আমি উৰাই দিবলৈ বাধ্য হ'ম। আৰু প্ৰয়োজন হ'লে হেণ্ডাং লৈ গোটেই অসমত আমি জমিয়তৰ যিমান কৰ্মকৰ্তা আছে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। আৰু জমিয়তৰ অসমত থকা কৰ্মকৰ্তাক পিটি খেদি অসম আৰু অসম সীমান্ত পাৰ কৰি বাংলাদেশত বাংলাদেশ সীমান্ত পাৰ কৰি বাংলাদেশলৈ খেদি পঠিয়াবলৈ আমি অসমীয়া যুৱ মঞ্চ বাধ্য হ'ম বুলি এই আদানী আৰু জমিয়ত উলেমা হিন্দক আমি শেষ সক্ৰিয় অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা প্ৰদান কৰিছোঁ। জমিয়ত উলেমা ই হিন্দ নামৰ এই সংগঠনটোৰ এজন নেতা কি মাদানী নে ফাদানী, তেখেতে ক'ত সাহস পালে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাবলৈ? তেখেতে ক'ত সাহস পালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অবৈধ বেদখলসকল উচ্ছেদ কৰাৰ বাবে অপহৰণ কৰাৰ দাবী তুলিবলৈ? তেখেতে ক'ত সাহস পালে? আমাৰ অসমীয়া যুৱ মঞ্চৰ এটা